অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আছে যেহেতু চতুৰ্থটো দিন গতিকে আমি আপোনালোকক পোনপটীয়াকৈ বিধানসভাৰ চৌহদলৈ লৈ যাবলৈ বিচাৰিছো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভাষ্য আহি পৰিছে আমি পোনপটীয়াকৈ আপোনালোকক শুনাব বিচাৰিছো হি এছপি তালে গৈছে গলে নহয় তেওঁলোকৰ উপস্থিতিতে যোৱাবাৰ আনকি মোকো ভাবুকি দিছিল মই যেতিয়া নমিনেশ্যনৰ সময়ত দিছিলো গৈছিলো মই এই কথা বিশেষকৈ উল্লেখ কৰা নাছিলো কিন্তু এতিয়া দেখা পাইছো যে তেওঁলোকৰ আমাৰ আগন্তুক এবছৰত পৰিকল্পিত ষড়যন্ত্ৰ আৰু ইয়াৰ বিৰুদ্ধে আজি আমি এনে ধৰণেৰে প্ৰতিবাদ কৰিছো হয় হয় আমি আনিম দেখুৱাই আছো যে বিধানসভাৰ বাহিৰত কালিৰ দিনটোত সাংসদ ৰকিবুল হুছেইনক যেনে ধৰণৰ আক্ৰমণ কৰা হ'ল সেই আক্ৰমণৰ ঘটনাক প্ৰতিবাদ জনাই কংগ্ৰেছ দলে এয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিধানসভা চৌহদৰ বাহিৰভাগত দেখিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আছে তাৰ লগতে যিসকল কংগ্ৰেছৰ বিধায়ক সকলো ইয়াত আছে আৰু সকলোৱে হাতে হাতে এনেধৰণে ফ্লেগ লৈ মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰক গণতন্ত্ৰ প্ৰমূল্যবোধ ৰক্ষা কৰক ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ কৰা দুৰ্বৃত্তসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক ইত্যাদি আৰক্ষী নিৰপেক্ষ হওক ইত্যাদি বেনাৰ লৈ ফেষ্টুন লৈ সকলোৱে আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এয়া হৈছে বিধানসভা চৌহদৰ বাহিৰৰ দৃশ্য কংগ্ৰেছী বিধায়কসকলে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিধানসভাৰ দিশে আগবাঢ়িছে গতিকে কালিৰ দিনটোত যি সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হ'ল সেই আক্ৰমণৰ ঘটনাক তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া আছে যে কালিৰ দিনটোত যিটো ঘটনা সংঘটিত হ'ল আজি প্ৰতিবাদী কাৰ্যসূচী যে গণতান্ত্ৰিক দেশৰ প্ৰতিজন নাগৰিকৰ সভাপতি কৰাৰ অধিকাৰ আছে এই ক্ষেত্ৰত চৰকাৰৰ যিটো পুলিচ প্ৰশাসনৰ আজি ৰকিবুল হুছেইনৰ নিৰাপত্তা দিয়াত যিটো ব্যৰ্থতা দেখুৱাইছে ই নিন্দনীয় হয় আচলতে সকলোৱে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিৰোধী দলপতিগৰাকী আছে অসমৰ গৃহ বিভাগ তথা মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব লাগে তেখেতে যোৱাকালি সিদ্ধান্তবাদ যি বিবৃতি দিছে তাত তেখেতে কোনো আক্ষেপ প্ৰকাশ কৰা নাই হুক প্ৰকাশ কৰা নাই তেখেতে এটা দায়হৰা বিবৃতি দিছে যোৱাকালি কৈছে তেখেতে যে ৰকিবুল হুছেইন ডাঙৰীয়াক অধিক নিৰাপত্তা দিয়া হ'ব কিন্তু কেনেকৈ সামগুৰি ৰূপহীহাট তেখেতসকলক বুলি ক'ব পাৰে গৃহমন্ত্ৰীয়ে নিজৰ যি নৈতিক দায়িত্ব ৰাজ্যখনৰ প্ৰতি তেখেতৰ দায়বদ্ধতা এইখিনি তেখেতে কালি এৰাব বিচাৰিছে আৰু তদন্তৰ কথাও কোৱা নাই হুক প্ৰকাশো কৰা নাই তেখেতে যেনেধৰণৰ কালি ব্যৱহাৰ কৰিছে বিধানসভাত এয়া কেতিয়াও উচিত নহয় আৰু ই গণতন্ত্ৰৰ প্ৰতি ভাবুকি এজন যদি লোকসভাৰ প্ৰতিনিধি অসমত ঘূৰিব নোৱাৰে চলাচল কৰিব নোৱাৰে তেতিয়াহ'লে এডভান্টেজ অসমত বিদেশীসকল কেনেকৈ আহিব এই প্ৰশ্ন হৈছে মধ্য অসমত এনেকুৱা ঘটনা হৈছে যিটো অভাৱনীয় অকল্পনীয় অসমৰ ৰাজনীতিত এনেকুৱা কেতিয়াও হোৱা নাছিল যে আমি দেখা পাইছোঁ খগেন বৰবৰুৱা যেতিয়া RCPI বিমলা প্ৰসাদ চলিহা যেতিয়া শিৱসাগৰত কংগ্ৰেছৰ প্ৰাৰ্থী একেখন গাড়ীত উঠিছে একেখন মঞ্চত উঠি তেখেতসকলে ৰাজনৈতিক প্ৰচাৰ কৰিছিল কিন্তু এতিয়া বিৰোধীক নিষেধ কৰিবলৈ যিটো কংগ্ৰেছ মুক্ত ভাৰত তাৰ ষড়যন্ত্ৰ অসমত চলাইছে আমি ইয়াৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ কৰিছোঁ আছিল বিৰোধী দলপতিগৰাকী গতিকে আমি কাৰ্যসূচী দেখুৱাই আছো এই মুহূৰ্তত ডাঙৰীয়াও আছে কাৰ্যকৰী সভাপতি তেওঁৰ সৈতেও কথা পাতিম কিন্তু আমি এয়া হৈছে বিধানসভা বাহিৰৰ পৰিৱেশ কংগ্ৰেছৰ যিসকল নেতা তেওঁলোকে এনেধৰণে হাতে হাতে ফ্লেগ লৈ বেনাৰ লৈ গণতন্ত্ৰ আচলতে হত্যা কৰা হৈছে গণতন্ত্ৰ প্ৰমূল্যবোধ ৰক্ষা কৰক ইত্যাদি বেনাৰ ফেষ্টুন লৈ সকলো আচলতে আগবাঢ়িছে বিধানসভাৰ দিশে নিৰাপত্তা নাই সাধাৰণ মানুহৰ নিৰাপত্তা উত্থাপন হৈছে মুখ্যমন্ত্ৰীক দাবী জনাইছো আপুনি দোষীক গ্ৰেপ্তাৰ কৰিবই লাগিব কোনো কাৰণতে যাতে দোষী হাৰি নাযায় সেই ব্যৱস্থা লওক নহ'লে আমাৰ এই আন্দোলন আৰু তীব্ৰতৰ হ'ব সিকদাৰ ডাঙৰীয়া আছে আমি তেওঁৰ সৈতে কথা পাতিব বিচাৰিম যে কালিৰ দিনটোত যিটো ঘটনা হ'ল এতিয়ালৈকে কিন্তু কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই কালি অসমৰ কাৰণে এটা কলা দিন অসম আৰক্ষীৰ সন্মুখত নিৰ্বাচিত সাংসদগৰাকীক আক্ৰমণ কৰিছে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই খুদ আৰক্ষী যিজন বডিগাৰ্ড আছিল সাংসদ ডাঙৰীয়া তেওঁকো আক্ৰমণ কৰিছে বন্দুককাৰী লৈছে তাৰ পিছতো গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীৰ এই ব্যৰ্থতা
গৃহ বিভাগৰ ব্যৰ্থতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰে এই ব্যৰ্থতা স্বীকাৰ কৰিব লাগে অসমত আমি জংগল ৰাজ হ'বলৈ নিদিওঁ গুণ্ডা ৰাজ হ'বলৈ নিদিওঁ অসমখন শান্তিৰ অসম বিচাৰো যেতিয়ালৈকে দোষীক গ্ৰেপ্তাৰ নকৰে আমাৰ এই আন্দোলন আৰু তীব্ৰতৰ হ'ব এই আন্দোলন আৰু তীব্ৰতৰ হ'ব গতিকে তেওঁলোকে কৈছে যে যি সময়ত এডভান্টেজ আছাম পাতিবলৈ লোৱা হৈছে সেই সময়ত এনেধৰণৰ ঘটনা মধ্য অসমত হৈছে গতিকে বিনিয়োগকাৰী ক'ত আহিব আৰক্ষীয়ে আচলতে উপযুক্ত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ তেওঁলোকে দাবী কৰিছে আৰু এয়া হৈছে বিধানসভা বাহিৰৰ পৰিৱেশ আমি কৈ আছোঁ যে কালিৰ দিনটোত যিটো ঘটনা সংঘটিত হ'ল সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ৰূপহীত যেনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ প্ৰতিবাদত এনেধৰণে কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে যিসকল নেতা আছে বিধায়ক আছে সকলোৱে হাতে হাতে ফ্লেগ লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু দাবী কৰিছে যাতে দোষীয়ে দৃষ্টান্তমূলক শাস্তি লাভ কৰে আৰু তাৰ লগে লগে তেওঁলোকৰ অভিযোগ যে অসমত যি শান্তি শৃংখলাৰ কথা কোৱা হৈছে সেই শান্তি শৃংখলা আজিৰ তাৰিখত নাই যি সময়ত এডভান্টেজ আছাম পাতি চৰকাৰে দেখুৱাব বিচাৰিছে যে অসমত শান্তি শৃংখলা আছে কিন্তু তাৰ পাছত দেখা গ'ল যে মধ্য অসমত যিটো ঘটনা সংঘটিত হ'ল সাংসদ এগৰাকীৰ ওপৰত আক্ৰমণ আৰু তাৰ পাছত তেওঁলোকে দাবী কৰিছে যে অসমত শান্তি শৃংখলা নাই গতিকে পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ এয়া হৈছে বিধানসভা চৌহদৰ বাহিৰৰ পৰিৱেশ আৰু এয়া বিধানসভাৰ চৌহদৰ পৰা আমি আপোনালোকক কিছু দৃশ্য দেখুৱালো কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু লগতে দুৰ্বৃত্ত গ্ৰেপ্তাৰ দাবী উত্থাপন কৰিছে যেহেতু সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ সৃষ্টি হৈছে যেহেতু নগাঁৱৰ ৰূপহীত সাংসদ ৰকিবুল হুছেইনৰ লগতে তেওঁৰ পুত্ৰৰ ওপৰত মুখত ক'লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ কৰিছিল আৰু সেই বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে আজি দেখা পোৱা গৈছে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ পূৰ্বে চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ বিধায়িনী দলে আৰু বিধায়কসকলক এনেদৰে হাতে হাতে প্লেকাৰ্ড লৈ দুখীক যাতে কৰায়ত্ব কৰে অতি শীঘ্ৰে তাৰ বাবে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু বিধানসভাৰ বাহিৰত এনেদৰে কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে দুখী গ্ৰেপ্তাৰ আৰু উচিত শাস্তিৰ দাবীত এনেদৰে উত্তাল কৰি তুলিছে বিধানসভাৰ চৌহদ